সকলোকে পুনৰ সম্ভাষণাই আৰম্ভ কৰি লৈছো 17 ফেব্ৰুৱাৰী সোমবাৰৰ ৰাশিফল। নমস্কাৰ, মই শ্ৰীযুত অপূৰ্ব জনাগ্ৰস্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত অনুষ্ঠান অনুসৰি আজি কিন্তু কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 17 ফেব্ৰুৱাৰী 2025 সোমবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি ফাগুন মাহৰ 4 দিন। আজি সূৰ্যোদয় পুৱা 6:04:21 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:13:19। তিথি হ'ল কৃষ্ণা পঞ্চমী তিথি। নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ। আজি কৰ্ণ হ'ব কৰ্ণকৰ্ণ আৰু যোগ হ'ব ষোলযোগ। আৰু কোনো শিশুৰ যদি আজি জন্ম হয়, তেওঁ জন্ম ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আৰু অস্তুত্বৰ মতে আজি বুধ আৰু বিংশত্তৰ মতে মংগলৰ দশা লাভ কৰিব। আনহাতে আদ্যৰিটো হলে আজি হ'ব 15 দিনীয়া বৈশ্য যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আমাক উপকৃত কৰিব বুলি অনুৰোধ জনালোঁ। বন্ধুসকল, 12টা ৰাশি আছে। মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ এই 12টা ৰাশিৰ আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু প্ৰথমে জনাব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। আপুনি যদি মেঘ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট সুযোগ লাভ কৰাৰ দিন আছে। আজি আপোনাৰ যিকোনো ক্ষেত্ৰতে, কৰ্মস্থানতে হওক, ব্যৱসায় স্থানতে হওক, সকলো স্থানতে আপোনাৰ সুযোগ লাভ কৰিব আৰু সেই সুযোগ আপুনি সৎ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ কাৰণে লাভৱান দিন। আজি নতুন কাম আপোনাৰ আৰম্ভ হোৱাৰ দিন হয় আৰু কৰ্মস্থানতো আপোনাৰ পদোন্নতি প্ৰগতি হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ উন্নত হ'ব। আপোনাৰ সকলো ফালে আজি পজিটিভ বাৰ্তা পোৱাৰ যোগ। বিষ ৰাখিলে, যদি আপুনি বিষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। ঘৰতে হওক, কৰ্মস্থানতে হওক, আপোনাৰ মতভেদ হোৱাৰ যোগ থাকে। আজি কিছু ক্ষেত্ৰত আপুনি কষ্ট বেছি কৰিব লাগিব তুলনামূলকভাৱে। স্বাস্থ্যৰ ক্ষেত্ৰতে আপুনি কিছু পইচা খৰচ কৰিব লাগিব হ'ব পাৰে। আপোনাৰ সজাগ হোৱাৰ দৰকাৰ আছে। আৰু সমান্তৰালকে আপোনাৰ ব্যৱসায়িক স্থানতো অলপ কিছু কষ্ট কৰিব লাগিব। আজি কিন্তু আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে, অৰ্থাৎ আপোনাৰ মতভেদ হোৱাৰ সম্ভাৱনা খুব বেছি থাকে। গতিকে ধৈৰ্য সংযম ৰাখিবলৈ যত্ন কৰিব। মিথুন ৰাশিলৈ, যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ যাত্ৰাপথ বৰ এটা পজিটিভ নহয়। আপুনি যিকোনো স্থানলৈ যাত্ৰা কৰাৰ আগতে অন্তত দুবাৰ ভাবি যাত্ৰা কৰিব। বৰ এটা পজিটিভ নহয়। স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ দেখা পোৱা নাই। সমান্তৰালকে আপোনাৰ আৰ্থিক স্থিতি কিছু ক্ষেত্ৰত দুৰ্বল হ'ব। সঞ্চয়ৰ পৰিমাণ আজি আপোনাৰ নাই বুলিয়ে ক'ব পাৰি। কৰ্কট ৰাশিলৈ, যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, আপোনাৰ সংযমী স্বভাৱৰ কাৰণে আজি মানুহৰ পৰা আপুনি স্বীকৃতি পাব। ৰাইজৰ পৰা আপোনাৰ স্বীকৃতি পোৱাৰ দিন হয়। ব্যৱসায়িকভাৱে আপোনাৰ উন্নত হ'ব। আৰ্থিক স্থিতি আপোনাৰ বৃদ্ধি হ'ব। সঞ্চয়ৰ পৰিমাণ আপোনাৰ বৃদ্ধি হ'ব। আৰু সমান্তৰালকে আজিৰ দিনটো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি উপযুক্ত দিন বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ধৈৰ্যই আজি ভাল ৰিজাল্ট দিব। আজি আপুনি যিকোনো ক্ষেত্ৰতে ধৈৰ্য ধৰিলে আপোনাৰ কাৰণে প্ৰভাৱিত হ'ব। সকলো ক্ষেত্ৰতে লাভ হ'ব। আৰ্থিক স্থিতি ভাল হ'ব। আপোনাৰ ক্ষেত্ৰত মান মৰ্যাদা বাঢ়িব। স্বাস্থ্য উন্নত হ'ব আৰু পৰিয়ালৰ মাজত একতা বৃদ্ধি পাব। পৰিয়ালৰ আন্তৰিকতা বাঢ়িব আৰু সমান্তৰালকে বন্ধুবৰ্গই আপোনাক সহায়ৰ হাত আগবঢ়াব। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ দায়িত্ব বাঢ়িব। বহু ক্ষেত্ৰত দেখা গৈছে যে আপোনাৰ পুৰণি বন্ধু আজি লগ এৰিব। সৰু সৰু কথাতে আপোনাৰ মতভেদ হোৱাৰ যোগ থাকে। ঘৰুৱা ব্যক্তিসকলৰ মাজত আন্তৰিকতা বৃদ্ধি কৰিবলৈ যত্ন কৰিব। বহু ক্ষেত্ৰত আপোনাৰ সমৰ্থন পাবলৈ দিগদাৰ হ'ব। আৰ্থিক স্থিতি বৰ এটা পজিটিভ নহয়, কষ্ট বেছি হ'ব। তুলা ৰাশিলৈ, যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ নিজৰ প্ৰচেষ্টা আৰু আপোনাৰ আত্মবিশ্বাসৰ বলত আপুনি উচ্চ স্থান আপুনি দখল কৰিব পাৰিব। আপোনাৰ যাত্ৰাপথ শুভ হ'ব আৰু যিকোনো ক্ষেত্ৰতে আপোনাৰ লাভজনক স্থিতি দেখা পোৱা গৈছে। স্বাস্থ্যৰ উন্নত, ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰথ হোৱাৰ দেখা গৈছে। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত যদি কওঁ তেনেহ'লে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আজিৰ দিনটো যথেষ্ট শুভ হ'ব। তেওঁলোকৰ কাৰ্য সিদ্ধি হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকৰ সফলতা আহিব। সমান্তৰালকে পতি পত্নীৰ মাজত আন্তৰিকতা বৃদ্ধি পাব, অৰ্থাৎ দাম্পত্যত সুখৰ অনুভৱ থাকিব। কৰ্মত সাফল্য হ'ব আৰু আপোনাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি উপাৰ্জন পৰিমাণ বৃদ্ধি পাব। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছে ধনু ৰাশিলৈ। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন। বন্ধুবৰ্গৰ সহায় কৰিব। সমান্তৰালকে আপোনাৰ পৰিয়ালৰ সকলো মানুহে আপোনাক লৈ গৌৰৱবোধ কৰিব। আজি আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব। স্বাস্থ্য উন্নত হ'ব। ব্যৱসায়িকভাৱে আপোনাৰ গ্ৰথ হোৱাৰ যোগ থাকে। আপোনাৰ সকলো কাৰ্য আজি সিদ্ধি হোৱাৰ যোগ থাকে, অৰ্থাৎ কৰ্মটো আপোনাৰ পদোন্নতি হ'ব। মকৰ ৰাশিলৈ। আপোনাৰ মকৰ ৰাশিৰ যিসকল ব্যক্তি হয় তেওঁলোকৰ আত্মবিশ্বাস প্ৰবল থাকিব। যিকোনো কাম সিদ্ধি কৰাৰ কাৰণে তেওঁলোকে যিকোনো পৰ্যায়লৈ গৈ উন্নত কৰিব পাৰিব।
মাটি বাৰী প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক হৈ উঠিব, গাড়ী মটৰ ক্ৰয় কৰাৰ দিন থাকে তেওঁলোকৰ কাৰণে আজি লাভদায়ক স্থিতি থাকে। যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ যাত্ৰাত সফলতা অৰ্জন কৰিব। অৰ্থাৎ আত্মীয়ৰ সহায়েৰে, আত্মীয়ৰ আগমনে তেওঁলোকক কিন্তু আজি যথেষ্ট শক্তিশালী হোৱা দেখা গৈছে। ইয়াৰ ভিতৰত আহিছো কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহলে প্ৰেমিক প্ৰেমিকাৰ মাজত আন্তৰিকতা বৃদ্ধি পাব আৰু পতি পত্নীৰ মাজত অৰ্থাৎ দাম্পত্য সুখ তেওঁলোকৰ বৃদ্ধি পাব। আৰ্থিক স্থিতি ভাল হ'ব আৰু দায়িত্ব বাঢ়িব। স্বাস্থ্য উন্নত হ'ব তেওঁলোকৰ ক্ষেত্ৰত পজিটিভ বাৰ্তা আহিব আজিৰ দিনটোত। আৰু ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহলে আজি আপোনাৰ কাৰণে দায়িত্ব বাঢ়িব। অৰ্থাৎ আপুনি যিকোনো ক্ষেত্ৰত দায়িত্ব মূৰ পাতি ল'ব লাগিব। বহু ক্ষেত্ৰত আপোনাৰ কষ্টও অনুভৱ হ'ব। স্বাস্থ্যৰ বৰ এটা পজিটিভ নাথাকিব। সমান্তৰালকে আপুনি দায়িত্ব চম্ভালিবলৈ যত্ন কৰক পৰিয়াল আৰু আপোনাৰ কৰ্মস্থানত। বহু ক্ষেত্ৰত আপোনাৰ কৰ্মস্থানত মতভেদ হোৱাৰ যোগ থাকে। ওপৰ মহলাৰ পৰা আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত কিছু সংযম ৰাখিবলৈ যত্ন কৰিব লাগিব আপুনি। অৰ্থাৎ ওপৰ মহলৰ সৈতে আপোনাৰ সংযম খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। বহু ক্ষেত্ৰত তেওঁলোকৰ কষ্টৰ সন্মুখীন হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। সামৰিছো আজিলৈ।